নমস্কাৰ ডায়াবেটিক পেশেন্ট সকলে সময়ে সময়ে সুগাৰ লেভেলটো চেক কৰি থকাটো অতি ইম্পৰ্টেন্ট হেতু আমি সকলোৱে জানো কিন্তু সুগাৰ লেভেল চেক কৰাৰ কিছুমান নিৰ্দিষ্ট সময় আছে সেইখিনি বিষয়ে আজি মই কিছু চমুকৈ আপোনালোকক জনাব খুজিছো কেইটামান কথাৰ ওপৰত নিৰ্ভৰ কৰি সুগাৰ চেকআপৰ ফ্ৰিকুৱেন্সিটো আপ ডাউন হয় সেইকেইটাৰ প্ৰথমটো হ'ল আপোনাৰ কোনটো টাইপৰ ডায়াবেটিস আছে টাইপ 1 নে টাইপ 2 সেকেন্ডটো হ'ল আপোনাৰ ডায়াবেটিসৰ সিভিয়াৰিটি কিমান অৰ্থাৎ আপোনাৰ সুগাৰ লেভেলটো কন্ট্ৰোলত থাকে নে বহুত বেছি হাই লেভেলত থাকে হেতুৰ ওপৰত ডিপেন্ড কৰিও সুগাৰ চেকআপ কৰাৰ ফ্ৰিকুৱেন্সি আপ ডাউন হয় 3 নম্বৰ হ'ল লাইফষ্টাইল আপুনি যদি একঘেয়ামি লাইফষ্টাইলত অভ্যস্ত হৈ আছে সিডেন্টাৰী লাইফষ্টাইল যেটো কোৱা যায় আমাৰ এক্সাৰসাইজ কম হয় ফিজিক্যাল এক্টিভিটি কম হয় আৰু আমি বহি থকা কাম বেছিকৈ কৰো বা আমাৰ ইমান বেছি ফিজিক্যাল এক্টিভিটি জেনাৰেল লাইফত মানে যিখিনি আমাৰ ডেইলি লাইফ হে লাইফত জেনাৰেল যিখিনি আমি ফিজিক্যাল এক্টিভিটি কৰিব লাগে তাতকৈ যদি কম হয় হেতুৰ ওপৰতো ডায়াবেটিক পেশেন্ট সকলৰ সুগাৰ লেভেল চেক কৰাৰ ক্ষেত্ৰত ফ্ৰিকুৱেন্সি আপ ডাউন হয় 4 নম্বৰ কথা হ'ল ডায়াবেটিসৰ লগতে যদি আপুনি আন কিছুমান আনুষংগিক কোমৰবিডিটি অৰ্থাৎ আন কিছুমান যদি বেমাৰত ভুগি আছে তেতিয়া হলেও আমাৰ সুগাৰ লেভেল চেক কৰাৰ তাৰতম্য ঘটে অৰ্থাৎ ফ্ৰিকুৱেন্সি আপ ডাউন হয় এই কেইটা ফেক্টৰৰ বাহিৰে জেনাৰেল যিসকল ডায়াবেটিক পেশেন্ট আছে তেওঁলোকে কমনলি যিকিটা মানে সাধাৰণভাৱে যিখিনি সময়ত সুগাৰ চেকআপ কৰিব লাগে তাৰ ভিতৰত প্ৰধান হ'ল খোৱাৰ আগতে কৰিব লাগে সেকেন্ড খোৱাৰ পিছত থাৰ্ড হ'ল যিকোনো ধৰণৰ এক্সাৰসাইজ কৰাৰ আগত বা পিছত এই দুইটা সময়ত আমি সুগাৰ লেভেল চেক কৰিব লাগে 4 নম্বৰ হ'ল আপুনি যদি কিবা নতুন মেডিসিন স্টাৰ্ট কৰিছে তেতিয়া হলেও আপুনি সুগাৰ চেকআপ কৰি ল'ব লাগে 5 নম্বৰ হ'ল যদি আপোনাৰ গা বেয়া লাগি আছে তেতিয়া হলেও আপুনি সুগাৰ চেকআপ কৰিব লাগে যদি মূৰ ঘূৰাইছে তেতিয়া হলেও সুগাৰ চেকআপ কৰিব লাগে যদি চকুৰে ধলি কলি দেখিছে আপুনি যদি মূৰ্ছা প্ৰায় হৈ পৰি যাব ধৰিছে তেতিয়া হলেও সুগাৰ চেকআপ কৰিব লাগে কিয়নো কেতিয়াবা সুগাৰ লেভেল কম হয় অৰ্থাৎ হাইপোগ্লাইসেমিয়া হয় পেশেন্টৰ এনেকুৱা হ'ব পাৰে গতিকে এই ক্ষেত্ৰত সুগাৰ চেকআপ কৰাটো অতি ইম্পৰ্টেন্ট 6 নম্বৰ হ'ল যদি আপুনি আপোনাৰ ৰুটিনত কিবা নিৰ্দিষ্ট পৰিৱৰ্তন আনিছে কিবা চেঞ্জ কৰিছে ডেইলি ৰুটিনত তেতিয়া হলেও আপুনি এবাৰ সুগাৰ চেকআপ কৰিব লাগে কিয়নো এই ক্ষেত্ৰত সুগাৰ আপ ডাউন হ'ব পাৰে 7 নম্বৰ হ'ল আপুনি খোৱাৰ আগতে এবাৰ সুগাৰ চেকআপ কৰি ল'ব পাৰে বিশেষকৈ ইনসুলিন লোৱা পেশেন্ট সকলৰ ক্ষেত্ৰত কেতিয়াবা বহুত বেছি সুগাৰ লেভেল লো হৈ যোৱা দেখা যায় আৰু এই ক্ষেত্ৰত বহুত বেছি সমস্যা দেখা পোৱা যায় গতিকে যেহেতু গোটেই ৰাতিটো এজন পেশেন্ট শুই থাকিব যদি পেশেন্টজনৰ শুই থকা অৱস্থাত সুগাৰ কমি যায় বা হাইপোগ্লাইসেমিয়া যদি হয় তেতিয়া হলে পেশেন্টজন বহুত বেছি অসুবিধাত পৰা দেখা যায় গতিকে সেইখিনি সময়ত এবাৰ যদি আপোনালোকে সুগাৰ চেকআপ কৰি লয় তেতিয়া হলে সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পৰিব পাৰে গতিকে এইকেইটা কমন কেইটামান সময় যিকিটা সময় জেনাৰেলি ডায়াবেটিক পেশেন্ট সকলে সুগাৰ চেকআপ কৰিব লাগে আশা কৰো ভিডিওটো আপোনালোক সকলোৰে কাৰণে ইনফৰমেটিভ হ'ল যদি আপোনালোকে এতিয়াও এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে এই ভিডিওটো ফেসবুক পেজত চাই আছে তেতিয়া হলে কাইন্ডলি এই ফেসবুক পেজটো ফলো কৰি দিব লগতে বেল আইকনটো দবাই দিব যাতে সকলোখিনি নটিফিকেশন আপোনালোকে নতুন ভিডিও আপলোড হোৱাৰ লগে লগে পায় থ্যাংক ইউ ফৰ ওয়াচিং